নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 20 মে 2024, অসমীয়া 5 জেঠ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:19 আৰু সূৰ্যাস্ত সময় 5:55। আজি হৈছে চতুৰ্থী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। উচ্চ শিক্ষাৰ যোগ্যতা পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ চেষ্টা কৰা সকলে হয়তো সফল হ'ব পাৰে। বিপণন সম্পৰ্কীয় কাৰ্যকলাপে উৎকৃষ্ট লাভৰ সৃষ্টি কৰিব পাৰে। কৰ্মৰত পেছাদাৰীসকলে কৰ্মৰ চাপ বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো আজি অতিৰিক্ত কষ্ট কৰিব লাগিব। ইংগিতসমূহে নতুন চুক্তি লাভ কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। বৃষ ৰাশি। আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বাঢ়িব। ঘৰুৱা সমস্যাৰ সমাধান বিচাৰি পোৱা যাব। সহকৰ্মীসকলৰ প্ৰতি কোমল আচৰণ বজাই ৰাখিব লাগে। চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰ চাপ বৃদ্ধিৰ সন্মুখীন হ'ব। পুৰণি সংযোগৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰিব। নিবনুৱা ব্যক্তিয়ে নতুন চাকৰি বিচাৰি পাব পাৰে। মিথুন ৰাশি। আপোনাৰ জীৱনসংগী আজি হয়তো উৎকৃষ্ট মেজাজত থাকিব। আপোনাৰ আয় সামান্য হ্ৰাস পাব পাৰে। আপুনি আপোনাৰ জীৱনত সন্তুষ্ট হৈ থাকিব। মানুহক লগ পাই আপুনি ভাল পাব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাটত বাধাৰ সৃষ্টি কৰা বাধাসমূহ দূৰ হ'ব। আপুনি হয়তো সন্ধিয়া ৰাতিৰ আহাৰ খাবৰ বাবে ওলাই যাব পাৰে। কৰ্কট ৰাশি। আপোনাৰ পেছাদাৰী ক্ষেত্ৰত সাৱধান হ'ব লাগে। আপোনাৰ মনত অপ্ৰয়োজনীয় চিন্তাৰ প্ৰৱাহ কিছু অত্যাধিক হৈ পৰিব পাৰে। দুপৰীয়াৰ আগতে সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাটো নিশ্চিত কৰক। আপোনাৰ পৰিয়ালৰ বৃদ্ধ মহিলাসকলৰ আৱেগ অনুভূতিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। ভৱিষ্যতক লৈ আপুনি কিছু গুৰুত্ব সহকাৰে থাকিব। সিংহ ৰাশি। পৰিচালনা সম্পৰ্কীয় ক্ষেত্ৰত বিপুল লাভ হ'ব পাৰে। আপোনাৰ পিতৃৰ পথ প্ৰদৰ্শন আজি আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ঘৰত ঘনিষ্ঠ আত্মীয় আহিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাক লৈ কিছু আশংকা অনুভৱ কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ প্ৰতি মৰম আৰু যত্নৰ অনুভৱ গভীৰ হৈ পৰিব। কন্যা ৰাশি। আপুনি আপোনাৰ স্বাস্থ্যৰ সম্পৰ্কত সকাহ লাভ কৰিব পাৰে। আপোনাৰ বন্ধুসকলে হয়তো আপোনাক খাদ্যৰ বাবে মাতিব। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আয়ৰ নতুন আৰু অতিৰিক্ত উৎসৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ৰোমান্টিক সম্পৰ্কক লৈ আপুনি আৱেগিক অনুভৱ কৰিব। ঘৰৰ ইতিবাচক পৰিৱেশে বিৰাজ কৰিব পাৰে। তুলা ৰাশি। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ প্ৰতিপত্তি আৰু সন্মান বৃদ্ধি হোৱা দেখিবলৈ পাব। ৰিয়েল ইষ্টেট উদ্যোগৰ পৰা লাভৰ আশা কৰা হৈছে। মহিলা স্থানীয় লোকসকলে হৰমনৰ ভাৰসাম্যহীনতাৰ দৰে সমস্যাৰ সৈতে যুঁজিবলগীয়া হ'ব পাৰে। লুকাই থকা শত্ৰুৰ ভাবুকিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে। আপুনি নিজকে ধৰ্মীয় কাম-কাজৰ প্ৰতি প্ৰবল দেখা পাব। বৃশ্চিক ৰাশি। আপুনি আজিৰ দিনটো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগে। আজি আপোনাৰ একাগ্ৰতা বিঘ্নিত হ'ব পাৰে। এলাহ আৰু গাফিলতিৰ বাবে আপুনি ভাল ব্যৱসায়ৰ সুযোগ হেৰুৱাব পাৰে। সৰু ল'ৰা-ছোৱালী আজি হয়তো বেছি খিংখিঙীয়া হ'ব পাৰে। চৰকাৰৰ পৰা আপুনি সন্মান বা স্বীকৃতি লাভ কৰিব পাৰে। ধনু ৰাশি। কোনো এক বিষয়ক লৈ বিবাহিত দম্পতীৰ মাজত মৌখিক মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপোনাৰ কৌশল আৰু কূটনীতিৰ জৰিয়তে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰাই আনিব পাৰিব। স্থবিৰ হৈ থকা কামবোৰে গতি লাভ কৰিব। সফলতা লাভ কৰাৰ ফলত মানসিক শান্তিৰ অনুভৱ হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যথাযথ সন্মান দেখুৱাব লাগিব। মকৰ ৰাশি। আপোনাৰ কৃতিত্বৰ বাবে আপুনি হয়তো গৌৰৱ অনুভৱ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে হয়তো উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। খৰচ কমাবলৈ চেষ্টা কৰা উচিত। আপোনাৰ ব্যৱসায়ত আপুনি কিছুমান নতুন চুক্তি নিশ্চিত কৰিব পাৰে। কুম্ভ ৰাশি। সামাজিক বিষয়ৰ সন্দৰ্ভত আপুনি কণ্ঠস্বৰ হ'ব পাৰে। কোষ্ঠকাঠিন্য আৰু পেটৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। কেতিয়াও নিজৰ কৰ্তব্যৰ পৰা আঁতৰি নাযাব। আপোনাৰ পেছাদাৰী ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। ভৱিষ্যতক লৈ আপুনি কিছু উদ্বিগ্ন হৈ থাকিব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ সন্তানে আপোনাৰ পৰা বহুত আশা কৰিব। পৰিয়ালৰ কথাবোৰ ঘৰৰ বাহিৰত প্ৰচাৰ হ'বলৈ নিদিব। অচিনাকি মানুহৰ ওপৰত বেছি বিশ্বাস নকৰিব।
শিশুৱে পিতৃ মাতৃৰ পৰা শিকিব লাগে। আপুনি ধৰ্মীয় কাম কাজত ব্যস্ত হৈ থাকিব। ব্যৱসায়ীসকলে বজাৰত নিজৰ ভাৱমূৰ্তিক লৈ চিন্তিত হৈ পৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতেই অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।